পুৰণা গাড়ী হ'লেও কিন্তু ভিতৰটো খুব ধুনীয়া হৈ আছে এয়া চাওক নমস্কাৰ বন্ধু বান্ধৱীসকল সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এখন মাৰুতিৰ ভৰসা মাৰুতি ৱেগনাৰ এইখনৰ ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে আপোনালোকে 01 ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এইখনৰ মডেল হৈছে 2008 চনৰ মডেল গতিকে খুব এখন পছন্দৰ গাড়ী আপোনালোকক চাৰিওটা টায়াৰে মডিফাই কৰি থোৱা হৈছে কোনো ধৰণৰ কাম কৰিব লগা ইয়াতে নাই আপোনালোকে গমেই পায় মাৰুতি বুলি ক'লে আৰু ক'বতো নালাগে গতিকে চাওক মই এয়া আপোনালোকক সম্পূৰ্ণ লুক দেখুৱাই দিছোঁ পিছফালৰ পৰা দেখুৱাই দিছোঁ আৰু চাৰিওটা টায়াৰে আপোনাৰ এলুইল লাগি আছে এলুইলৰ ক্ষেত্ৰত আৰু টায়াৰৰ মডিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ কাম কৰিব নালাগে সেইকাৰণে গাড়ীখনৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰনেছ সেইটো যথেষ্ট আছে এয়া চাওক মানে উঠি কিনে গম পাব আপোনালোকে আৰু মই ভিতৰত আপোনালোকক দেখুৱাই দিম আৰু ষ্টাৰ্ট কৰিও দেখুৱাই দিম গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আৰু এইখনৰ দাম আস্কিং ৰাখিছে 1.5 লাখ টকা আস্কিং ৰেট ৰাখিছোঁ মই পিছফালৰ আপোনাৰ স্পেয়াৰ টায়াৰটো দেখুৱাই দিছোঁ এই গাড়ীখনৰ প্লাছ পইণ্ট মই ক'লোৱে এলুইল লাগি আছে চাৰিটা এলুইল লগাব লাগিলে কিমান খৰচ পৰে আপোনালোকে আজিকালি গমেই পায় আৰু এইখন হৈছে ৱেগনাৰৰ VXI মডেল এইটো VXI মডেল 2029লৈকে কাগজ আপডেট আছে ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ গোটেইখিনি কৰি দিয়া হ'ব 1.5 লাখ টকা আস্কিং ৰেট ৰাখিছে আৰু তাৰ পৰাও নেগচিয়েবল কৰি দিয়া হ'ব যদিহে দামটো অলপ বেছি হৈ আছে তেতিয়াহ'লে একদম ডাইৰেক্ট মালিকৰ নম্বৰ মই আপোনালোকক দি দিছোঁ আপোনালোকে মালিকৰ লগত কথা পাতিব আৰু যদিহে পচন্দ লাগে তেতিয়াহ'লে আপোনালোকে এইখন গাড়ী নিব পাৰে গৰমত AC চলাব পাৰে আৰু ঠাণ্ডাত হিটাৰ চলাব পাৰে এয়া চাওক সাউণ্ড ছিষ্টেম আছে আৰু স্পিকাৰ কেইটা চাওক কিহৰ সাউণ্ড ছিষ্টেম এয়া চাওক ছনীৰ স্পিকাৰ আপোনালোকে গমেই পায় কেনেকুৱা ছনীৰ মানে কোৱালিটি আৰু আপোনালোকক স্পেয়াৰ মই টায়াৰ দেখুৱাই দিছোঁ এয়া জেক আছে মোটামুটি গোটেইখিনি বস্তুৱে আছে এয়া চাওক স্পেয়াৰ টায়াৰ মোটামুটি অলমষ্ট ঠিকেই আছে 40% এতিয়াও টায়াৰৰ কণ্ডিশ্যন খুব ভালেই আছে আৰু এয়া চাওক বডি মই দেখুৱাই দিছোঁ বডিও মানে খুব ধুনীয়া কণ্ডিশ্যনত আছে গতিকে ইমান কম দামত মাৰুতিৰ গাড়ী খুব কমেই পায় যদি কাৰোবাক প্ৰয়োজন আছে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰক এয়া চাওক মই আপোনালোকক ইঞ্জিনৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ অলপ লেতেৰা হৈ আছে কিন্তু খুব ধুনীয়া কণ্ডিশ্যনত আছে এফ্ৰন দুটা মই আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক এফ্ৰন চিল কণ্ডিশ্যনত আছে এয়া চাওক কোনো ধৰণৰ লিগেজ নাই এয়া চাওক এবাৰ মই ইঞ্জিন চাৰিওফালে দেখুৱাই দিছোঁ এইবাৰ মই আপোনালোকক কিমান কিলোমিটাৰ চলিছে লাইভ দেখুৱাই দিছোঁ 90,126 কিলোমিটাৰ চলিছে এইখন যিহেতু মানে কোনো ধৰণৰ ডিলাৰত নাই বৰ্তমান এইখন কাষ্টমাৰৰ ঘৰত আছে গতিকে মিটাৰ টেম্পাৰিঙৰ কোনো কথা আহি পৰা নাই এয়া চাওক গাড়ীখন একদম চিল কণ্ডিশ্যনত আছে এয়া চাওক চাব পাৰে চিল হৈ আছে চাৰিটা চাইডে চিল হৈ আছে আৰু ভিতৰৰ সাইডটো চাওক একদম ক্লিন হৈ আছে এখন আহল বহল গাড়ী ফ্যামিলি কাৰ এইখন খুব ধুনীয়াকৈ আপোনালোকে যাব পাৰিব আহল বহলকৈ আৰু লং জাৰ্নিও যাব পাৰিব যিহেতুকে গাড়ীখন ওখ আছে কোনো ধৰণৰ অসুবিধা নহয় খুব কমফৰ্টেবল গাড়ী এখন এয়া চাওক গতিকে ৱেগনাৰখনৰ বিষয়ে আৰু এইখিনিয়ে ক'লোঁ যদি প্ৰয়োজন হয় আপোনালোকে ফিজিকেলি ভিজিট কৰক কোনোবা যদি চাবলগীয়া আছে মেকানিক কোনোবা এক্সপাৰ্ট যদি আহিবলগীয়া আছে আহক কোনো ধৰণৰ কথা নাই টেষ্ট ড্ৰাইভ কৰক তাৰপিছত গাড়ীখন পাৰচেছ কৰক মই জাষ্ট গাড়ীখনৰ ইনফৰমেশ্যন দিছোঁ আপোনালোকে যদি পচন্দ হয় ডাইৰেক্ট আহি কথা পাতি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ